লাষ্ট টাইমৰ বাবে দেখা পালোঁ। গতিকে আমি কিন্তু মুভিখন চাইছোঁ আমি এবাৰ নাই পেলাই আহিম যাবলৈ অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। চাওকচোন এই মুখবোৰলৈ কিমান বেদনা কিমান মৰম এই চকুৰ কোণত জমা হৈ আছে। তেওঁৰ সৃষ্টিয়ে আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত এইদৰে আঘাত কৰিব পাৰিছে। এয়া কান্দোন শোকৰ নহয়, এয়া হৈছে অসমীয়াৰ হিয়াৰ আমঠুগৰাকীৰ প্ৰতি জনোৱা নিঃশব্দ শ্ৰদ্ধাঞ্জলি। এবাৰ নাই পেলাই আহিম যাবলৈ এয়া কেৱল চিনেমা নহয়, এয়া তেওঁৰ প্ৰতি আমাৰ শেষ দৰ্শন। ছবিগৃহৰ পৰা ওলাই অহা দৰ্শকৰ চকু চলচলীয়া, সেয়া তেওঁৰ সৃষ্টিৰ শক্তি। এই কান্দোন শোকৰ প্ৰেমৰ আৰু এয়া কেৱল এখন চিনেমা নহয়, এয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম সপোন ৰৈ ৰৈ বিনালে। প্ৰথম দৰ্শনীৰ আৰম্ভণিৰ পৰা সৃষ্টি হোৱা এই ধুমুহা কোনো সাধাৰণ সফলতা নহয়। এয়া হৈছে তেওঁৰ প্ৰতি থকা আমাৰ অদম্য ভালপোৱাৰ সাক্ষী। ছবিগৃহৰ বাহিৰত ভিতৰত য'তেই চকু ফুৰাও কিয় কেৱল আৱেগৰ ঢল। মুক্তিৰ লগে লগে ছবিখনে সৃষ্টি কৰিছে সৰ্বকালৰ অভিলেখ। প্ৰতিটো হাউচফুল দৰ্শনী যেন তেওঁলৈ একোটা শ্ৰদ্ধাঞ্জলি। চিৰকাল তেওঁ অমৰ হৈ ৰ'ব, তেওঁৰ সৃষ্টি চিৰদিন জীয়াই থাকিব। প্ৰভুক আমি লাষ্ট টাইমৰ বাবে দেখা পালোঁ আৰু সকলো অসমীয়াই যাতে তেওঁৰ এই চিনেমাখন চায়, কাৰণ এখন চিনেমা নহয়, তেওঁৰ শেষ বাণী। সকলোকে দিয়া তেওঁৰ যিটো অনুৰাগী, সকলোকে দিয়া শেষ মৰম। বহুত মিছ কৰিছোঁ। গতিকে আমি কিন্তু মুভিখন চাইছোঁ আমি এবাৰ নাই পেলাই আহিম যাবলৈ বহুত দুখ লগা